গৰমৰ দিনত কি খাব লাগে জানেনে? কি খাদ্য গ্ৰহণ কৰিলে আপোনাৰ শৰীৰটো গৰমকালীন সুস্থ অথবা শীতল অনুভৱ কৰিব জানেনে? যদি নাজানে, এই প্ৰতিবেদন আপোনাৰ বাবে। শীতকালীন প্ৰচুৰ পৰিমাণে বজাৰত শাক-পাচলি অথবা ফল-মূল পোৱা যায়। শীতকালীন লাও, কোমোৰা, জিকা, ভোল, পটল, ধুন্দুলি, বেঙেনা, লেচেৰা বা দাংবডি আদি পাচলি গৰম দিনত বেছিকৈ পোৱা যায় আৰু এই পাচলিৰ প্ৰত্যেকৰে আছে বহু বেলেগ বেলেগ গুণ। আৰু এই পাচলিসমূহ গ্ৰহণ কৰিলে আপোনাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। গৰম দিনত আপুনি লাও, কোমোৰা, জিকা, ভোল, তিয়ঁহ খালে আপোনাৰ শৰীৰটো শীতল কৰি ৰাখিব। গৰমৰ দিনৰ এই শাক-পাচলিবোৰত খনিজ লৱণ আৰু ভিটামিন অধিক পৰিমাণে থাকে। শাক-পাচলি অধিক পৰিমাণে খালেও কেলৰি গ্ৰহণৰ পৰিমাণ কিন্তু কম হয় আৰু চৰ্বিৰ পৰিমাণো তেনেই সামান্য। খাদ্য তালিকাত সেয়ে এই পাচলিসমূহ নিয়মিতভাৱে ৰখাটো উচিত। প্ৰতিজন প্ৰাপ্তবয়স্কৰ লোকৰ পৰা শিশুলৈকে শাক-পাচলি খুবেই ভাল। পাচলিত থকা আঁহে কোষ্ঠকণিষ্ঠ দূৰ কৰাত সহায় কৰে। নিয়মীয়াকৈ শাক-পাচলি খাই থকা লোকৰ অন্ত্ৰনলী আৰু মলাশয়ৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে। শাক-পাচলিৰ লগতে এই সময়ত বিভিন্ন ধৰণৰ ফলেৰে বজাৰত ভৰি থাকে। আজিকালি বাৰিষা খৰালি আৰু জাহৰ প্ৰভেদ নথকাকৈ বজাৰত আঙুৰ, আপেল, কল, মৌচম্বী আদি ফল থাকে। আৰু এইবিলাক ফল গৰমৰ দিনত খুবেই ভাল। আপুনি যদি গৰমৰ দিনত আম, জামু, কঁঠাল, মাটিকঁঠাল, নাচপতি, মধুৰি আমৰ লগতে আমাৰ থলুৱা ফল পনিয়ল, লেটেকু আদি উভৈনদী থাকে আৰু এই ফলসমূহ যদি আপুনি গ্ৰহণ কৰে আপোনাৰ শৰীৰত একো পুষ্টিৰ অভাৱ নাথাকিব। আৰু প্ৰতিবিধ ফলেৰে কিবা নহয় কিবা ঔষধি গুণ থাকেই। লগতে থাকে মানৱ দেহৰ বাবে অতিশয় প্ৰয়োজনীয় খনিজ লৱণ আৰু ভালেমান প্ৰকাৰৰ ভিটামিন। পুষ্টিকৰ ফলৰ কথা ভাবিলেই সবাতোতকৈ আগলৈ আমাৰ মনত আহে আপেল বা আঙুৰ। এই দুয়োবিধ ফলেই গৰমৰ দিনত বিক্ৰী হয়। অথচ আপেল আৰু আঙুৰতকৈ পুষ্টিকৰ আৰু খোৱাদ ফল গৰমৰ দিনত ভালেকেইবিধ পোৱা যায়। পকা কল, পকা আম, পকা অমিতা, মধুৰিআম আদি ফলৰ স্থান একেবাৰে প্ৰথম শাৰীতে। গতিকে এই ফলসমূহ খাব লাগে। এই ফলসমূহ খালে আপোনাৰ শৰীৰত পুষ্টিকৰ উপাদান যথেষ্ট বৃদ্ধি হোৱা দেখা যায়। আৰু লগতে এই ফলসমূহত খনিজ লৱণ পোৱাৰ লগতে আপুনি কেলছিয়াম, ফছফৰাছ, ছালফাৰ, আইৰণ, কপাৰ আৰু আয়ডিনো পোৱা যায়। তাৰ উপৰি আছে ভিটামিন এ, চি আৰু বি আৰু এইকেইটা শৰীৰৰ বাবে খুবেই উপকাৰী।